আমাদের বহুত খেলা আছে দুইটা দলৰ কাৰ্যকৰ্তা বিশেষভাৱে ধন্যবাদ জনাইছোঁ। যথেষ্ট মানে উৎসাহ আৰু মানে যোৱা কেইবামাহ ধৰি দলৰ কাৰ্যকৰ্তাসকলে আজি এই দিনটোৰ কাৰণে অপেক্ষা কৰি আছিলে আৰু টিকট ঘোষণা হোৱাৰ লগে লগে বৰক্ষেত্ৰী ৰাইজৰ মাজত আমাৰ দুয়োটা দলৰ মিত্ৰজোঁটৰ কাৰ্যকৰ্তাৰ মাজত যথেষ্ট উৎসাহ পাইছোঁ। আজিও বিপুল উৎসাহেৰে ৰাইজ সমদল হৈ ওলাই আহিছে। আজি হাজাৰ হাজাৰ শুভাকাংক্ষী সংগীৰে এই সমদল কৰি এই নমিনেশ্যন দিবলৈ আমি আহিছিলোঁ, মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে বৰক্ষেত্ৰীবাসী ৰাইজৰ সেৱা কৰাৰ কাৰণে ভগৱানে অধিক শক্তি দিয়ে আৰু বৰক্ষেত্ৰীবাসী ৰাইজৰ ওচৰত সদায় মই কৃতজ্ঞ। এইদিনো ৰাইজে ইতিমধ্যে এটা উমান দিছে, এটা সংকল্প ৰাইজে লৈছে। এবাৰ এই বৰক্ষেত্ৰী সমষ্টিটো বহুত ভোটৰ ব্যৱধানত মুখ্যমন্ত্ৰী মহোদয়ক সহায় সম্ভৱ হ'বনে? এগৰাকী ৰানিং MLA এগেইনষ্টত আপুনি উঠিছে, আপুনিও পূৰ্বতে বিধায়ক আছিল তাৰে, কিন্তু 5টা বছৰ আপোনাক নিদিলে, কংগ্ৰেছক দিলে। এইবাৰো তেওঁ শক্তিশালী, গতিকে দুগৰাকী শক্তিশালী প্ৰাৰ্থী কেনেকৈ সম্ভৱ কৰি তুলিব? যোৱা নিৰ্বাচনটোত মই অকণমান ভোটৰ ব্যৱধানত নিৰ্বাচনত পৰাজয় হৈছিল। তাৰপিছত এই 5টা বছৰ বৰক্ষেত্ৰী ৰাইজৰ মাজত নিজৰ বিচ্ছিন্নভাৱে সংগঠনত গুৰুত্ব দিছোঁ, ৰাইজৰ দুখ সুখৰ সমভাগী হৈছোঁ, চৰকাৰৰ আঁচনি চৰকাৰৰ কাম কাজ ৰাইজৰ মাজলৈ লৈ যোৱাত মানে সহায়কৰ ভূমিকা পালন কৰিছোঁ। আৰু তাৰ বিপৰীতে আমাৰ বিধায়কজন যোৱা 5টা বছৰ নিষ্ক্ৰিয় হৈ থাকিলে। যোৱা পঞ্চায়ত নিৰ্বাচনে তাৰ এটা সুন্দৰ প্ৰতিচ্ছবি দিছে। বৰক্ষেত্ৰীত 24খন পঞ্চায়তত 24জন পঞ্চায়তে বিজেপি গঠন কৰিছে। 4খন জিলা পৰিষদত আমি জয়ী হৈছোঁ আৰু 4খন জিলা পৰিষদৰ আমাৰ জয়ৰ ব্যৱধান প্ৰায় 55,000। গতিকে অলৰেডি বৰক্ষেত্ৰীবাসী ৰাইজে যোৱা পঞ্চায়ত নিৰ্বাচনত এটা স্পষ্ট ইংগিত দিছে। এতিয়া তাতকৈ আৰু অধিক ভোটৰ ব্যৱধানত আমি এইবাৰ জয়ী হ'ম। এছাৰৰ যিটো গণ্ডগোল হৈছিলে সেই সম্পৰ্কত যথেষ্ট ক্ষোভ হৈছিলে সেই সময়ত, আৰু আন এটা প্ৰতিষ্ঠান বিৰোধী বহু এটাও বৰক্ষেত্ৰীত নথকা নহয়। গতিকে ইয়াৰ মাজতো আপুনি কি ধৰণৰ কৌশলেৰে ওলাই যাব বুলি ভাবে? প্ৰতিষ্ঠান বিৰোধী ঢৌ বিধায়কৰে আছে, মইতো নাই, মইতো বিধায়ক নহয়। আজি প্ৰতিটো ক্ষেত্ৰতে ৰাইজে বিধায়কক নাপায়। মই ৰাইজৰ ওচৰত মানে কিবা দিব পাৰিলেও নোৱাৰোঁ, ৰাইজৰ ওচৰত থিয় হৈ আছোঁ। গতিকে প্ৰতিষ্ঠান বিৰোধী ঢৌটোৱে মোক ক্ৰিয়া নকৰে, বিধায়কক ক্ৰিয়া কৰিছোঁ। কাৰণ যোৱা 5টা বছৰ তেওঁ একদম নীৰৱ হৈ থাকিল, ৰাইজৰ ওচৰত আমি নেদেখিলোৱেই। ৰাইজে বিধায়কজন ওচৰত বিচাৰে, গতিকে এইবুলি ৰাইজে ইতিমধ্যে স্পষ্টভাৱে ইংগিত দিছে। ধৰ্মীয় সংখ্যালঘুৰ ভোট আপুনি পাব বুলি আশা কৰে বহুতে। মই ধৰ্মীয় সংখ্যালঘু বুলি মই নকওঁ, মই বৰক্ষেত্ৰীৰ সকলো ৰাইজৰ ভোট পাওঁ। বৰক্ষেত্ৰীৰ সকলো ৰাইজে মোক ভাল পায় আৰু এতিয়া জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজে মোক ভাল পায়। আৰু এতিয়া বৰক্ষেত্ৰীৰ ৰাইজে বিকাশ বিচাৰিছে, উন্নয়ন বিচাৰিছে, আৰু বিকাশ আৰু উন্নয়ন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি নেতৃত্বাধীন চৰকাৰ অবিহনে কোনো ভাবিবও নোৱাৰে। গতিকে ৰাইজক বিকাশ লাগে, উন্নয়ন লাগে, এখন মানে সমৃদ্ধিশালী বৰক্ষেত্ৰী সকলোৱে বিচাৰে। গতিকে সেইকাৰণে এইবাৰ চবেই জানে যে বৰক্ষেত্ৰীৰ উন্নয়ন যদি আমি আনিব লাগে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অবিহনে এইটো সম্ভৱ নহয়। মানে উন্নয়নৰ কাৰণে ধৰ্মীয় সংখ্যালঘু মানুহে ভোটটো দিব। উন্নয়নৰ কাৰণে, সমন্বয়ৰ কাৰণে বৰক্ষেত্ৰীত আপোনালোকৰ বাকী ক্ষেত্ৰত বেলেগ কথা মই নাজানো, বৰক্ষেত্ৰীত সেই ধৰ্মীয় মেৰুকৰণৰ কথাটো বৰ বেছি প্ৰভাৱ নপৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।